আজি আমি ডিসকাস কৰিম নেক্সট টপিকটোৰ পৰা আমি যিমানটো এৰিছিলো লাষ্ট ক্লাছত তাৰ পিছৰ পৰা ডিসকাস কৰিম মোৰ মাতটো আৰু স্ক্ৰীনখন ভালদৰে আহি আছে নে নাই একবাৰ কৈ দিয়া কনফাৰ্ম কৰি কমেন্টত ওকে এতিয়া চাবা আজি আমি আয়নিক বন্ডৰ পৰা ডিসকাস কৰিম হা আয়নিক বন্ড কি হয় কোভেলেন্ট বন্ড কি হয় অলৰেডি তুমি জানাই তোমালোকে জানাই আমি এদিনাও ডিসকাস কৰিছো আয়নিক বন্ড মানে শেয়াৰিং অফ ইলেক্ট্ৰন হয় মানে ট্ৰান্সফাৰ অফ ইলেক্ট্ৰন হয় এটাৰ পৰা আন এটালৈ যায় তো আয়নিক বন্ড মানে ট্ৰান্সফাৰ অফ ইলেক্ট্ৰনস from one to another ঠিক আছে এতিয়া এই আয়নিক বন্ডৰ কনসেপ্টটো তোমালোকে তিনটা বস্তু জানিব লাগিব হা এটা হল আয়নাইজেশন এনথালপি আয়নাইজেশন এনথালপি সবৰে মনত পৰিছে না কোনটো চেপ্টাৰত আছিলে পিৰিয়ডিক টেবুলৰ যোনটো চেপ্টাৰ তাত আমি আয়নাইজেশন এনথালপি পঢ়িছিলো সেকেন্ডটো জানিব লাগিব ইলেক্ট্ৰন গেইন এনথালপি এটো তাত আমি পঢ়িছিলো ইলেক্ট্ৰন গেইন এনথালপিও পঢ়িছিলো থাৰ্ড নতুন এটা জানিব লাগিব লেটিছ এনথালপি লেটিছ এনথালপি যদি আমি এটা এটাকে ডিসকাস কৰো আয়নাইজেশন এনথালপি অলৰেডি তোমালোকে জানাই আমি ডিসকাস কৰি আহিছো চেপ্টাৰ পিৰিয়ডিক টেবুলৰ যোনটো চেপ্টাৰ এটোত আমি ডিসকাস কৰি আহিছো মানে আয়নাইজেশন এনথালপি মানে এটা এটম আছে তাৰ পৰা এটা ইলেক্ট্ৰন তুমি আঁতৰাই আনিব লাগে তেতিয়া এটো আয়ন বনি যায় আঁতৰাই আনিবলৈ যিমান এনাৰ্জি দিব লাগিব হেতু আয়নাইজেশন এনথালপি আছিলে এনাৰ্জি needed to pull out electrons from an atom যেনেকে ধৰা সোডিয়ামৰ একদম লাষ্টৰ যোনটো সেল তাত এটা ইলেক্ট্ৰন আছে সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দিয়ে মানে সোডিয়ামৰ একদম লাষ্টৰ সেলটোৰ পৰা তুমি এটা ইলেক্ট্ৰন আঁতৰাই আনিব লাগিব ইলেক্ট্ৰন আঁতৰাই আনিলে সোডিয়ামটো সোডিয়াম প্লাস বনি যাব তাৰ মানে সোডিয়াম আছিলে ইয়াত এটা ইলেক্ট্ৰন আছিলে তুমি কি কৰিলা সোডিয়াম প্লাস বনাই দিলা আৰু এটা ইলেক্ট্ৰন আঁতৰাই পেলালা গতিকে যেহেতু এটা ইলেক্ট্ৰন আমি আঁতৰাই দিলো ইয়াত আমি বাহিৰৰ পৰা এনাৰ্জি দিব লাগিব তেতিয়াহে ইলেক্ট্ৰনটো আঁতৰি গুচি যাব গতিকে ইয়াত ডেল্টা এইচ যোনটো হ'ব মানে এনথালপিটো পজিটিভ হ'ব এখিনি জানাই তোমালোকে নেক্সট তোমালোকে জানিব লাগিব ইলেক্ট্ৰন গেইন এনথালপি ইলেক্ট্ৰন গেইন এনথালপিটো ইয়াৰ উল্টা সোডিয়ামে ইলেক্ট্ৰনটো ক্লোৰিনক দিলে তো তেতিয়া কি হ'ব এনাৰ্জি ৰিলিজ হ'ব energy released when an atom accepts electron ঠিক আছে তাৰ মানে এনাৰ্জি ৰিলিজ হল মানে তাত এনাৰ্জিটো প্ৰডিউস হ'ব ক্লোৰিন আছে ক্লোৰিনৰ 7টা ইলেক্ট্ৰন আছে বাহিৰৰ সেলত আৰু এটা ইলেক্ট্ৰন ই লৈ ল'ব এটা ইলেক্ট্ৰন যেতিয়া ক্লোৰিনে লৈ ল'ব ইয়াত এক্সেস এনাৰ্জি হৈ যাব ন গতিকে ই অলপ এনাৰ্জি ৰিলিজ কৰি দিয়ে এটো কাৰণে ইয়াত ডেল্টা এইচ নিগেটিভ হয় ঠিক আছে এই দুটা হল আয়নাইজেশন এনথালপি ইলেক্ট্ৰন গেইন এনথালপি ডিটেইলছত পঢ়োৱা নাই অলৰেডি আমি পঢ়ি আহিছো এইখিনিতে মই এটা তোমালোকৰ মনত আছে নাই সুধো ডেল্টা এইচ নিগেটিভ হয় ইলেক্ট্ৰন গেইন এনথালপিত বাট এটা এক্সেপশন আছিলে কিছুমান কম্পাউণ্ডৰ ক্ষেত্ৰত ডেল্টা এইচ যোনটো ইলেক্ট্ৰন গেইন এনথালপিৰ কাৰণে ইজি এটো পজিটিভ হয় কোনবোৰ কম্পাউণ্ডৰ ক্ষেত্ৰত কোৱাচোন কাৰ মনত আছে কিছুমান কম্পাউণ্ডৰ ক্ষেত্ৰত ইলেক্ট্ৰন গেইন এনথালপি পজিটিভ তাৰ মানে কি তাত ইলেক্ট্ৰন লগ লাগিবলৈও আমি বাহিৰৰ পৰাহে এনাৰ্জি দিব লাগে কাৰ মনত নাই পাহৰিলা ইনাৰ্ট গেছেছ ইয়েছ ইনাৰ্ট গেছেছ মানে নোবেল গেছ বিলাকত আমি বাহিৰৰ পৰা ইলেক্ট্ৰন দিবহে লাগে উল্টাই সৰি বাহিৰৰ পৰা এনাৰ্জি দিবহে লাগে যাতে তাত ইলেক্ট্ৰন লগ খায় কিয় দিব লাগে তোমালোকে চেপ্টাৰত আমি ধুনীয়াকৈ ডিটেইলছত পঢ়াই দিছো ৰিপিট কৰি নাথাকো ঠিক আছে থাৰ্ড পইণ্টটো আমি পঢ়িছিলো যে লেটিছ এনথালপি এটো কি হয় এটো এটা নতুন টাৰ্ম চোৱা সোডিয়াম প্লাস আৰু ক্লোৰিন মাইনাস মিলি পেলাই NaCl হল এইবিলাক লেটিছ হিচাপে থাকে তাৰ মানে এনেকুৱা ষ্ট্ৰাকচাৰত থাকে সৰু সৰু লেটিছ টাইপত এইবিলাক
ইয়াৰ এটা এটা মলিকুল এনেকে লেটিছ হিচাপত থাকে মানে ঠিক আছে সো যেতিয়া সোডিয়াম আৰু ক্লোৰিন মিলি পেলাই NaCl বনি যায় তেতিয়া কি হয় জানানে ৰিলিজ অফ এনাৰ্জি হয় যেতিয়া NaCl বনি যায় এনাৰ্জি ৰিলিজ হয় ইয়াৰ পৰা অলপ সেই এনাৰ্জিখিনি লেটিছ এনথালপি বুলি কোৱা হয় ঠিক আছে যদি ডেফিনেশ্যনত লিখা তোমালোকে এনেকে লিখিব পাৰা the lattice enthalpy of an ionic solid ionic compound হ'ব লাগিব lattice enthalpy of an ionic solid is defined as the energy required to completely separate মানে lattice to পৰা completely separate কৰিব বিচাৰিলে 1 mole of a solid ionic compound into gaseous constituent ions তাৰ মানে NaCl আছে ন তাৰ পৰা তুমি ভাঙি দিলা Na+ আৰু Cl- এটো সলিডত থাকে আৰু এই আয়ন বিলাক গেছিয়াছত থাকে সো এই ভাঙি দিবলৈ যিমানখিনি এনাৰ্জি লাগিব এটোকে কোৱা হয় লেটিছ এনথালপি ঠিক আছে আৰু এটা কম্পাউন্ড কেতিয়া আয়নিক কম্পাউন্ড এটা ষ্টেবল হ'ব তাৰ তিনটা কন্ডিশন আছে 3 conditions for an ionic compound to be stable প্ৰথমটো হ'ল লো আয়নাইজেশন এনথালপি আয়নাইজেশন এনথালপি কম হ'ব লাগিব নরমালি তোমালোকে চাব পাৰা চোৱা নরমালি যদি তোমালোকে চোৱা সোডিয়াম আছে আমি Na+ বনাব লাগে তাৰ মানে ইলেক্ট্ৰন আমি এটা আঁতৰাব লাগে কেতিয়া ষ্টেপ হ'ব যেতিয়া ইজিলি ইলেক্ট্ৰনটো আঁতৰি যায় ইলেক্ট্ৰনটো যেতিয়া ইজিলি আঁতৰি যায় ইজিলি কেতিয়া আঁতৰি যাব ইয়াক আমি যিমান কম পাৰি সিমান এনাৰ্জি দিব লাগে ধৰা তেতিয়াহে ইজিলি আঁতৰি যাব গতিকে যিমান আমাক কম এনাৰ্জি লাগে ইলেক্ট্ৰনটো আঁতৰাবলৈ সিমানে আমাৰ কাৰণে ভাল কম্পাউণ্ডৰ সিমানে বেছিকে বনিব বিচাৰিব সেইটো কাৰণে লো আয়নাইজেশন এনথালপি সেকেন্ড হ'ল হাই ইলেক্ট্ৰন গেইন এনথালপি হাই নিগেটিভ লিখিবা হা ইলেক্ট্ৰন গেইন এনথালপিটো সদায় নিগেটিভ হাই নিগেটিভ ইলেক্ট্ৰন গেইন এনথালপি তাৰ মানে ক্লোৰিন আছে ই এটা ইলেক্ট্ৰন ল'ব বিচাৰে যিমানে ইয়াৰ পৰা বেছি এনাৰ্জি ইয়াৰ পৰা ৰিলিজ হ'ব সিমানে ভাল ন ক্লোৰিনটো যিমানে বেছি এনাৰ্জি হ'ব সিমানে ভাল সেইটো কাৰণে যিমান বেছি হাই নিগেটিভ ইলেক্ট্ৰন গেইন এনথালপি হ'ব সিমানে কম্পাউণ্ডটো ষ্টেবল আৰু থাৰ্ডটো হ'ল হাই নিগেটিভ লেটিছ এনথালপি লেটিছ এনথালপিটো নিগেটিভত থাকে আৰু হাই হ'ব লাগে মানে চোৱা লেটিছ এটা বনি গ'ল ই কিমান ষ্টেবল কিহৰ ওপৰত ডিপেণ্ড কৰিব ইয়াক ভাঙিবলৈ যিমান বেছি এনাৰ্জি লাগে গতিকে যিমানে বেছি এনাৰ্জি লাগিব এই লেটিছটো পুৰা আয়নত ভাঙিবলৈ সিমানে কম্পাউণ্ডটো বেছি ষ্টেবল মন ৰাখিবা ঠিক আছে এইবিলাক বস্তু জাষ্ট মুখস্থ কৰা টাইপ বস্তু আৰু অলপ চলপ বুজিব লাগে নেক্সট এটা টপিক হ'ল বোন লেংথ বোন লেংথ কি হয় চোৱা আমি ধৰা এটা কম্পাউণ্ড ললো HCl বোন বনিছে ইহঁতৰ মাজত বোন লেংথ মানে ইহঁতৰ বোনৰ মাজৰ লেংথটো কি হয় এক মিনিট ৰখা বোন লেংথ মানে ইহঁতৰ মাজৰ বণ্ডৰ লেংথটো ঠিক আছে তাৰ মানে HCl বনিছে এটা হ'ল ধৰা হাইড্ৰজেন এটা হ'ল ধৰা ক্লোৰিন ইহঁত দুটা লগ খাব লগ খাই বন বনিব সো লগ খালেতো এনেকে হ'ল হাইড্ৰজেনটো থাকিল ইয়াত ক্লোৰিনটো থাকিল ইয়াত হাইড্ৰজেন এই যোনটো সাৰ্কেল ইয়াৰ এটা ৰেডিয়াছ থাকিব ক্লোৰিনৰ যোনটো অৰবিট মানে সাৰ্কেল আলটিমেটলি নিউক্লিয়াছ যোনটো ঠিক আছে এই এটো নিউক্লিয়াছৰ পৰা এটো নিউক্লিয়াছলৈ যিমান দূৰ ডিসটেন্স হয় ন এই টোটাল ডিসটেন্স খিনি এখিনি কোৱা হয় বোন লেংথ হেতুৱে বোন লেংথ তাৰ মানে মই যদি ডেফিনেশনত লিখো কি হ'ব অলপ কেমিস্ট্রি টাৰ্মত লিখিব লাগিব ইকুইলিব্ৰিয়াম distance between
The nuclei, NuClei, এইটো হ'ল প্লুৰেল ফৰ্ম অফ নিউক্লিয়াছ। মনত ৰাখিবা, নিউক্লিয়াছৰ প্লুৰেল ফৰ্ম নিউক্লিয়া, মানে দুটা আছে কাৰণে নিউক্লিয়া লিখে। নিউক্লিয়াই অফ দ্য টু বন্ডেড এটমছ। সেইটোৱে একেবাৰে ইজি। দুটা বন্ডেড এটমছ আছে, সিহঁতৰ মাজৰ চেণ্টাৰৰ পৰা চেণ্টাৰলৈ যিমান দূৰ ডিষ্টেঞ্চ, সেইটোৱে হ'ল বন লেংথ। সেকেন্ড এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিবা, বন লেংথ ডিক্ৰিজেছ, বন লেংথ ডিক্ৰিজ হৈ যায় উইথ দ্য ইনক্ৰিজ ইন মাল্টিপ্লিচিটি অফ বনছ। মাল্টিপ্লিচিটি কি হয়, এতিয়া নতুন বস্তু আহিলে এইটো তোমালোকে জানিব লাগিব। তাৰ মানে একো নহয়, মাল্টিপ্লিচিটি মানে ধৰা ছিংগল বন, ডাবল বন, ট্ৰিপল বন, সেইটোৱে। এইটো মাল্টিপ্লিচিটি 1, এইটো মাল্টিপ্লিচিটি 2, এইটো 3, সেইটোৱে। মানে মাল্টিপ্লিচিটি মানে আল্টিমেটলি কিমান বন হয়, ছিংগল বন নে ডাবল বন নে ট্ৰিপল বন, তেনেকুৱা। চ' কি কৈছে, বন লেংথ ডিক্ৰিজেছ উইথ ইনক্ৰিজ ইন মাল্টিপ্লিচিটি। মানে চোৱা, গতিকে চবতকে দীঘল বনটো হ'ব ছিংগল বণ্ডৰ বন লেংথটো, তাৰপিছত ডাবল বণ্ডৰ লেংথটো, তাৰপিছত ট্ৰিপল বণ্ডৰ লেংথটো। সেইটো মনত ৰাখিবা, এইটো হয় মানে এইটো এক্সামিন কৰি চালে, পৰীক্ষা কৰি চালে এইটো ওলাই, ছিংগল বন চবতকে ডাঙৰ, তাৰপিছত ডাবল বন, তাৰপিছত ট্ৰিপল বন। ঠিক আছে, এইখিনি হ'ল বন লেংথ। এইবিলাক জাষ্ট মনত ৰাখিবৰ কাৰণে এটা এটা সৰু সৰু বস্তু কৈ আছে। কিতাপত অলপ বেছিকে আছে, সেইটো কাৰণে মই তোমালোকক যিমান পাৰি সৰুকে দিব চেষ্টা কৰি আছো। নে কোভেলেণ্ট ৰেডিয়াছ আৰু ভাণ্ডাৰ ৱালছ ৰেডিয়াছৰ মাজত ডিফাৰেন্সটো কেতিয়াবা আহে পৰীক্ষাত, গতিকে আমি লিখি লওঁ কোভেলেণ্ট ৰেডিয়াছ। সেইটো কি হয়? কোভেলেণ্ট ৰেডিয়াছ মানে কি জানানে? লিখি দিওঁ, ৰেডিয়াছ, যেতিয়া কোভেলেণ্ট বন বনি থাকে ন, তাৰ মাজৰ যোনটো ৰেডিয়াছ, মানে এটম বিলাকৰ যোনটো ৰেডিয়াছ, সেইটোৱে কোভেলেণ্ট ৰেডিয়াছ, বেলেগ একো নহয়। সেইটো অলপ ভালকে বহলে মানে বুজাই লিখি দিলেই হ'ল। ৰেডিয়াছ অফ এন atom's core which is in contact with the core of an atom in a bonded situation. মানে কোভেলেণ্ট বন্ড আছে ধৰা অলৰেডি, তেতিয়া এটম ডেটাৰ যিটো মানে ৰেডিয়াছ, সেইটোৱে কোভেলেণ্ট ৰেডিয়াছ, বেলেগ একো নহয়। নেক্সট, কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এটমটো অকলে আছে, সিটো একো বন্ড বনোৱা নাই, চিএলটো অকলে আছে। তেতিয়া আমাক যদি সুধিলে ইয়াৰ ৰেডিয়াছ কি, ইয়াৰ ৰেডিয়াছটো কোনে, মানে কোনটো ৰেডিয়াছৰ পৰা তেতিয়া ডিফাইন কৰে জানানে? ভাণ্ডাৰ ৱালছ ৰেডিয়াছ। ভাণ্ডাৰ ৱালছ ৰেডিয়াছ মানে কি, সেইটো জানিব লাগিব। তাৰ মানে overall size of the atom, which includes its valence shell in a non-bonded situation. এইটোৱে মেইন ডিফাৰেন্স হ'ল ভাণ্ডাৰ ৱালছ ৰেডিয়াছ আৰু কোভেলেণ্ট ৰেডিয়াছৰ মাজত। যে কি ডিফাৰেন্স জানানে? ভাণ্ডাৰ ৱালছ কোভেলেণ্ট ৰেডিয়াছটো কেতিয়া আমি উলিয়াও, যেতিয়া এটমটো বন্ডেড হৈ থাকে, কাৰোবাৰ লগত বন্ড বনি থাকে, আৰু যদি সি নন বন্ডেড হৈ থাকে, অকলে থাকে, তেতিয়া ভাণ্ডাৰ ৱালছ ৰেডিয়াছৰ পৰা তাৰ ৰেডিয়াছটো ডিফাইন কৰা হয়। আৰু সদায় মনত ৰাখিবা, কোভেলেণ্ট ৰেডিয়াছ সদায় সৰু হয় ভাণ্ডাৰ ৱালছ ৰেডিয়াছতকে। কিয় সৰু হয়? চোৱা, কোভেলেণ্ট ৰেডিয়াছ মানে বন্ড বনি আছে, ধৰা এইটো এটা হাইড্ৰজেন, এইটো এটা ক্লৰিন। ইহঁতে যেতিয়া বন্ড বনিব, ইহঁতে অলপ অলপ এনেকে শ্বেয়াৰ কৰিব ন, ইয়াৰ মাজৰ জেগাখিনি শ্বেয়াৰ কৰিব। মাজৰ জেগাখিনি শ্বেয়াৰ কৰিলে এই লাষ্টৰ পাৰ্টখিনি এইখিনি কমি যাব, ৰেডিয়াছখিনি। কিন্তু যদি হাইড্ৰজেনটো অকলে থাকে, ক্লৰিনটো অকলে থাকে, এই ৰেডিয়াছখিনি কোনো চেঞ্জ নহয়, এইখিনি অলপ বেছি হৈ আছে। কিন্তু যেতিয়া ইহঁত দুটা ওচৰলৈ আহি শ্বেয়াৰ কৰি দিয়ে, অলপমান পাৰ্ট দুইটাৰ পৰা শ্বেয়াৰ হয়, তো এইটো ক্ষেত্ৰত মানে ৰেডিয়াছটো কমি যায়। সেইটো কাৰণে কোভেলেণ্ট ৰেডিয়াছ সৰু হয় ভাণ্ডাৰ ৱালছ ৰেডিয়াছতকে। মনত ৰাখিবা। কাৰোবাৰ কিবা ডাউট আছে যদি এইখিনিলৈকে ক'ব পাৰা।
ঠিক আছে, এইবিলাক বস্তু মানে বেছি মুখস্থ কৰা টাইপ, সেইটো কাৰণে। নেক্সট, বন্ড এনথালপি। ডেফিনেশ্যন বিলাক যেনেকে লিখিছো মনত ৰাখিবা, মই NCERT কিতাপৰ পৰাই লিখিছো, বেলেগ ক'ৰ পৰা লিখা নাই। গতিকে NCERT কিতাপৰ পৰাই তোমালোকে যিমান মানে বৰ্ড এক্সামত যিমান NCERT বুকৰ বস্তু লিখা, সিমানে বেছি মাৰ্কছ পোৱা চান্স বেছি থাকে। এগাল মান লিখি একো লাভ নাই। মানে চোৱা, ৰেফাৰেন্স বুকত সদায় তোমালোকক বুজিবৰ কাৰণে এগাল মান লিখা থাকে। তুমি পৰীক্ষাত গৈ সেই এগাল মান লিখি থৈ আহিব নালাগে। ৰেফাৰেন্স বুক সদায় ইউজ কৰিবা বুজিবৰ কাৰণে, আৰু এনচাৰটো লিখোতে NCERT পৰা বেছিকে লিখিব চেষ্টা কৰিবা। বন্ড এনথালপি। বন্ড এনথালপি মানে কি? নৰ্মেলি এনথালপি মানে এনাৰ্জি। গতিকে বন্ড এনথালপি মানে আমি যিটো মানে বুজিছো কি হ'ব, যে এটা বন্ড আছে, এই বন্ডটো ভাঙি দিলো ধৰা, ভাঙি দিওঁতে আমি কিমান এনাৰ্জি দিব লাগিব। এটা বন্ডটো নিজে নিজে ভাঙি নাযায়, তাৰ পৰা তাত কিবা এনাৰ্জি দিব লাগিব। গতিকে যিটো এনাৰ্জি লাগে সেইটো হ'ল বন্ড এনথালপি। amount of energy required to break 1 mole of bones, সেইটো অলপ মানে ভালদৰে ডেফিনেশ্যন হিচাপে লিখি দিছো, মই যোনটো বুজালো। 1 mole of bones, 1 মল বন মানে ভাঙোতে, of a particular type between 2 atoms in a gaseous state, সেইটোৱে হ'ল বন্ড এনথালপি। যেনেকে ধৰা এটা এক্সাম্পল দি দিওঁ, H2 হাইড্ৰজেন হাইড্ৰজেন বন্ড, এইটো ভাঙি দিলো, তেতিয়া ইয়াৰ কিমান এনথালপি লাগে জানানে? 435.8 কিলোজুল পাৰ মল। এইটো মুখস্থ কৰিব নালাগে, জাষ্ট এক্সাম্পল হিচাপে দিছো। নেক্সট, বন্ড এংগল বুলি এটা কনচেপ্ট আছে। বন্ড এংগল মানে সেইটোৱে, বন্ডৰ মাজৰ যিবিলাক এংগল হয় সেইটোৱে বন্ড এংগল। যেনেকে ধৰা H2O, হাইড্ৰজেন দুটা অক্সিজেন এটা, এনেকে চিধা চিধি নাথাকে, কিবা এটা এংগল বনি থাকে মানে। গতিকে এই যোনটো এংগল হয় সেইটোক বন্ড এংগল বুলি কোৱা হয়। ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট টপিক হ'ল বন্ড অৰ্ডাৰ। আমি বন্ড পেৰামিটাৰ্ছ বিলাক চাই আছো, মানে বন্ডৰ ৰিলেটেড কি কি বস্তু আমি জানিব লাগে। নেক্সট, বন্ড অৰ্ডাৰ এটা আছে। বন্ড অৰ্ডাৰ মানে কি, মই ফাৰ্ষ্ট ডেফিনেশ্যনটো লিখি লওঁ। কিতাপত যেনেকে আছে মই সেনেকে লিখিছো হা, গতিকে এনেকে লিখিবা। ইন দ্য লিউইছ ডেছক্ৰিপশ্যন of covalent bonds, the bond order is given by the number of bonds between 2 atoms in a molecule. ঠিক আছে, তাৰ মানে বন্ড অৰ্ডাৰ মানে কি, মানে সেইটোৱে যে দুটা এটমৰ মাজত কিমান বন্ড আছে, কেইটা বন্ড আছে, সেইটোৱে বন্ড অৰ্ডাৰ। যেনেকে H2 ধৰা, H2 মানে হাইড্ৰজেনৰ মাজত ছিংগল বন্ড, গতিকে ইয়াৰ বন্ড অৰ্ডাৰ কিমান হ'ব, 1, সেইটোৱে। ঠিক তেনেকে O2, ইয়াৰ বন্ড অৰ্ডাৰ অক্সিজেন আৰু অক্সিজেনৰ মাজত ডাবল বন্ড থাকে, গতিকে ইয়াৰ বন্ড অৰ্ডাৰ হ'ব 2। ঠিক তেনেকে নাইট্ৰজেন আৰু নাইট্ৰজেনৰ মাজত ট্ৰিপল বন্ড থাকে, গতিকে ইয়াৰ বন্ড অৰ্ডাৰ হ'ব 3। তেনেকে কাৰ্বন মনক্সাইড, ইয়াৰ বন্ড অৰ্ডাৰ কিমান হ'ব কোৱাচোন? দুদিন আগতে আমি কৰি আহিছিলো কাৰ্বন মনক্সাইডটো। কিমান হ'ব? 3, য়েছ। কাৰ্বন মনক্সাইডৰ 3টা বন্ড, ট্ৰিপল বন্ড থাকে, ইয়াৰ বন্ড অৰ্ডাৰ 3, মনত ৰাখিবা। 3 হয়, য়েছ। ঠিক আছে, বন্ড অৰ্ডাৰ ৰিলেটেড আৰু দুটামান ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখি লোৱা। যিবিলাক আইছো ইলেক্ট্ৰনিক হয় ন, আইছো ইলেক্ট্ৰনিক স্পেচিছ কোনবিলাক হয়, যিবিলাকৰ সেম নাম্বাৰ অফ ইলেক্ট্ৰনছ থাকে।
আইসোইলেক্ট্ৰনিক মলিকুলছ, এইটোৰ ওপৰত আমি আইসোইলেক্ট্ৰনিক কি হয় আমি অলৰেডি পঢ়ি আহিছো, এইটোৰ ওপৰত মই পঢ়াইছো। মলিকুলছ এণ্ড আয়নছ হেভ সেম বন্ড অৰ্ডাৰ, বন্ড অৰ্ডাৰ সেম হয় সিহঁতৰ মানে, যেনেকে F2 আৰু O2 2-, এইটোতো আইসোইলেক্ট্ৰনিক হয়, তোমালোকে চাব পাৰা আইসোইলেক্ট্ৰনিক হয় নে নহয় নিজে চাব পাৰা, সমান ইলেক্ট্ৰন থাকে ইহঁতত। গতিকে এইটো হলে দুইটাৰে বন্ড অৰ্ডাৰ সদায় 1 হয়। ঠিক তেনেকে নাইট্ৰজেন আৰু কাৰ্বন মনক্সাইড, ইহঁত দুইটাৰ বন্ড অৰ্ডাৰ কি হয় 3 হয়, আমি অলৰেডি চাই আহিছো। নাইট্ৰজেন আৰু কাৰ্বন মনক্সাইড 3 হয়, এইটোতো আইসোইলেক্ট্ৰনিক হয়। ঠিক আছে, এইটোতো আইসোইলেক্ট্ৰনিক, মানে আইসোইলেক্ট্ৰনিক মলিকুলছ আৰু আয়ন বিলাকত সেম বন্ড অৰ্ডাৰ থাকে। আৰু এটা কথা মনত ৰাখিবা, যিমানে বন্ড অৰ্ডাৰ বাঢ়ি যাব উইথ দ্য ইনক্ৰিজ ইন বন্ড অৰ্ডাৰ, যিমানে বন্ড অৰ্ডাৰ বাঢ়ি যাব, মানে ডাবল বন্ড হ'ল, ট্ৰিপল বন্ড হ'ল, সিমানে কি হয় বন্ড লেংথটো কমি যায়। অলপ আগত আমি সেইটোৱে চাই আহিলো, বন্ড লেংথ ডিক্ৰিজেছ, বন্ড লেংথ কমি যায়। অলপ আগত মই যোনটো দেখাই আহিলো, এইটো মাল্টিপ্লিচিটি, মানে যিমানে বাঢ়ি যায় সিমানে বন্ড লেংথ কমি যায়। এইটোৱে ইয়াত লিখিছে, উইথ দ্য ইনক্ৰিজ ইন বন্ড অৰ্ডাৰ, মানে ডাবল বন্ড হ'ল, ট্ৰিপল বন্ড হ'ল, বন্ড লেংথ ডিক্ৰিজেছ বাট বন্ড এনথালপি, বন্ড এনথালপি ইনক্ৰিজেছ, বন্ড এনথালপি কিন্তু ইনক্ৰিজ হৈ যায়। কাৰণ কিয় চোৱা, ছিংগল বন্ড এটা ভাঙোতে যিমান এনাৰ্জি লাগিব, ডাবল বন্ড ভাঙোতে তাতকে বেছি এনাৰ্জি দিব লাগিব ন বাহিৰৰ পৰা। সেইটো কাৰণে যিমানে ট্ৰিপল বন্ড হ'ল, যিমানে বন্ড অৰ্ডাৰ বাঢ়ি বাঢ়ি গৈ থাকে, সিমানে আমি এনাৰ্জি তাত বেছিকে বাহিৰৰ পৰা ছাপ্লাই দিব লাগে, ইন অৰ্ডাৰ টু ব্ৰেক দ্য বন্ড। মনত ৰাখিবা। নেক্সট টপিকটো আছিলে তোমালোকৰ ৰেজনেন্স ষ্ট্ৰাকচাৰ। হা, এইটো মই এতিয়া নপঢ়াওঁ কাৰণ অলৰেডি আমি অৰ্গেনিক কেমেষ্ট্ৰি ডিছকাছ কৰিয়ে আহিলো, একেখিনিয়ে হয়, অকণমান জাষ্ট ডেফিনেশ্যন টাইপ আছে ইয়াত। গতিকে তোমালোকৰ হোমৱৰ্ক থাকিল যে ৰেজনেন্স ষ্ট্ৰাকচাৰটো, টপিকটো বেছি নাই, অকণমান আছে, জাষ্ট NCERT বুকৰ পৰা চাবা, বেলেগৰ পৰা চাব নালাগে। NCERT বুকত চাবা টপিক 4.3.5 চাবা, তাৰপিছত তোমালোকৰ নিজৰ যিবিলাক ইম্পৰ্টেণ্ট লাগে, ইম্পৰ্টেণ্ট পইণ্ট লাগে, সেইবিলাক তোমালোকে এইখন বহীত নোট কৰি ল'বা। ঠিক আছে, যিবিলাক পইণ্ট ইম্পৰ্টেণ্ট লাগে, নিজৰ ওপৰত কথা, কাৰণ নিজেও তোমালোকে নিজক এনালাইচিছ কৰা তেতিয়া। এইটো তোমালোকে চাবা। এতিয়া আমি বন্ড পলাৰিটি, আৰু এটা কনচেপ্ট আছে বন্ড পলাৰিটি, সেইটো কি হয় তাৰ ওপৰত ডিছকাছ কৰিম। বন্ড পলাৰিটি কি হয় চোৱা, আমি যে কওঁ আয়নিক বন্ড, কোভেলেন্ট বন্ড, আয়নিক বন্ড মানে ট্ৰান্সফাৰ অফ ইলেক্ট্ৰন, কোভেলেন্ট বন্ড মানে শ্বেয়াৰ অফ ইলেক্ট্ৰন, কিন্তু আল্টিমেটলি আইডিয়েল কণ্ডিশ্যন মানে নৰ্মেলি যোনটো হয় ইন ৰিয়েল লাইফ, কোনো এটা বন্ড কেতিয়াও কমপ্লিটলি আয়নিক বা কমপ্লিটলি কোভেলেন্ট হ'বই নোৱাৰে। নো বন্ডছ আৰ কমপ্লিটলি আয়নিক অৰ কোভেলেন্ট, কোনো এটা বন্ড কেতিয়াও কোভেলেন্ট বা আয়নিক কমপ্লিটলি হ'বই নোৱাৰে, সেইটো মনত ৰাখিবা, কেতিয়াও হ'ব নোৱাৰে। অকণমান নহয়, চোৱা আমি ক'লো আয়নিক বন্ড, তাত অকণমান নহয় অকণমান কোভেলেন্ট কেৰেক্টাৰ থাকিব। আমি ক'লো কোভেলেন্ট বন্ড, তাত অকণমান নহয় অকণমান শ্লাইটলি অকণমান হ'লেও মানে আয়নিক বন্ড থাকিব, আয়নিক কেৰেক্টাৰটো থাকিব। সেই বস্তু বন্ড পলাৰিটি কনচেপ্টটো তাৰ পৰাই আহিছে। এটা এক্সাম্পল দিলো, এফালে তুমি আছা ইউ, এফালে ধৰা তোমাৰ ব্ৰাদাৰ আছে, ঠিক আছে, তোমাৰ ভাইটি আছে, এটা খোৱা বস্তু আছে ধৰা পিজ্জা। দুটা কণ্ডিশ্যন হ'ব পাৰে। প্ৰথম কণ্ডিশ্যন, তুমি আৰু সি ধৰা সমানে সমানে ভাগ কৰি লৈছা, এইটো কি হৈছে সমানে ভাগ কৰিছে, ইকুৱেলি ডিষ্ট্ৰিবিউট হ'ল। ঠিক আছে, কোনেও কম পোৱা নাই, কোনেও বেছি পোৱা নাই। ঠিক আছে, গতিকে যিহেতু ইকুৱেলি ডিষ্ট্ৰিবিউট হ'ল, ইহঁতে নন পলাৰ কোভেলেন্ট বন্ড, নন পলাৰ কোভেলেন্ট বন্ড মানে কি চোৱা, তুমি ধৰা এটা এটম নম্বৰ 1, যিকোনো এটা এটম ধৰা হাইড্ৰজেন, ক্লৰিন, যিয়ে, আৰু তোমাৰ ভাইটি ধৰা এটম নম্বৰ 2, তোমালোক দুটাৰ মাজত এটা পিজ্জা সমানে ভাগ হ'ল, কোনেও কমি পোৱা নাই, কোনেও বেছি পোৱা নাই।
গতিকে পোলাৰ নাই, পোলাৰিটি নাই মানে তাত, দুইটাই সমান সমান পালে, নিউট্ৰেল মানে নিউট্ৰেল হৈ আছে, নিউট্ৰেল বুলি মনত ৰাখা। সেইটো কাৰণে নন পোলাৰ হয় এইটো কোভেলেন্ট বন্ড। কিন্তু সেম কণ্ডিশ্যন যদি এনেকুৱা হৈ যায় যে কোনোবা এটা ধৰা বেছি লৈ ললে, তুমি ধৰা বেছি লৈ ললা, অলপ বেছিকে পিজ্জাটো লৈ ললা আৰু তোমাৰ ব্ৰাদাৰ তাক ধৰা অলপ কমাই দিলা, ঠিক আছে। এতিয়া তুমি বেছি লৈ ললা পিজ্জাটো আৰু ই কম পালে, তুমি বেছি ললা। যেতিয়া বেছি লৈ ললা তোমালোকে এনেকুৱা ভাবা যে এটা বন্ড আছে, এটা এফালে এটম আছে এ, এটা বি আছে, এইটোৱে বেছিকে ইলেক্ট্ৰন খিনি নিজৰ ফালে টানি ললে, তেতিয়া কি হব, এইটো অলপ বেছিকে আহি যাব ন এইফালে ইলেক্ট্ৰন খিনি, তো ইলেক্ট্ৰন বেছিকে আহিল মানে এইফালে অলপমান নিগেটিভ, স্লাইটলি নিগেটিভ চাৰ্জ আহি গল, তো এইটো হৈ গল স্লাইটলি নিগেটিভ, এইটো হৈ গল স্লাইটলি পজিটিভ, ঠিক আছে। তেনেকে গতিকে এইটো হ'ল পোলাৰ কোভেলেন্ট বন্ড, এইটো পোলাৰ কোভেলেন্ট বন্ড হ'ল। মই যদি আৰু এটা একদম এতিয়া ধৰা আমি কেমেষ্ট্ৰিত এক্সাম্পলটো চাওঁ, যদি পোলাৰ কোভেলেন্ট বন্ড কি হয়, আমি নৰ্মেলি কি জানো, হাইড্ৰজেন আৰু ক্লৰিন, এইটো কোভেলেন্ট বন্ড, ইলেক্ট্ৰন শ্বেয়াৰ কৰিছে ইহঁতে, হাইড্ৰজেনে এটা ইলেক্ট্ৰন দিছে, ক্লৰিনে এটা ইলেক্ট্ৰন দিছে। কিন্তু ইন ৰিয়েল লাইফ চিনাৰিঅ কি হয়, হাইড্ৰজেনে অলপমান ইলেক্ট্ৰন নিজৰ ফালে টানিব বিচাৰে, অলপমান, আল্টিমেটলি দুটাই শ্বেয়াৰ কৰিছে এটা এটা, কিন্তু হাইড্ৰজেনে ইলেক্ট্ৰন খিনি নিজৰ ফালে টানিব, চৰি উল্টা কৈ আছো, ক্লৰিনে নিজৰ ফালে টানিব বিচাৰে, কাৰণ ক্লৰিন বেছি ইলেক্ট্ৰনিগেটিভ হয় ন, যোনটো বেছি ইলেক্ট্ৰনিগেটিভ সিয়ে বেছি নিজৰ ফালে টানে। ইলেক্ট্ৰনিগেটিভিটি ডেফিনেশ্যন কি আছিলে মনত পেলোৱাচোন, টেন্ডেন্সি টু এট্ৰেক্ট শ্বেয়াৰ্ড পেয়াৰ অফ ইলেক্ট্ৰন, শ্বেয়াৰ্ড পেয়াৰ হ'ব লাগিব। তাৰমানে ইয়াত ক্লৰিন আছে, শ্বেয়াৰ্ড পেয়াৰ হৈ আছে, ই এটা দিছে ই এটা দিছে, যদি এইটো পেয়াৰ হৈ আছে, এই পেয়াৰটো ক্লৰিনে নিজৰ ফালে বেছিকে টানিব বিচাৰে, কাৰণ ই ইলেক্ট্ৰনিগেটিভ বেছি হয়। চ' যিহেতু ই নিজৰ ফালে টানিব বিচাৰে, ইয়াৰ ওপৰত স্লাইটলি নিগেটিভ চাৰ্জ আহি যায়, এইটো ডেল্টা মাইনাছ বুলি লিখে, আৰু ইয়াৰ ওপৰত স্লাইটলি পজিটিভ চাৰ্জ আহি যায়, ডেল্টা প্লাছ বুলি লিখে, আৰু এইটোৱে হৈ গ'ল পোলাৰ কোভেলেন্ট। মানে কোভেলেন্টে হয়, কিন্তু ইয়াত অকমান অকমান চাৰ্জো আহি গৈছে। আমি নৰ্মেলি এনেই চাৰ্জ কিহত অহা দেখো, যোনবিলাক আয়নিক কম্পাউণ্ড হয় সেইবিলাকতে চাৰ্জ আহে, গতিকে আমি নটিচ কৰিলো যে কোভেলেন্ট বন্ডতো অকমান স্লাইটলি আয়নিক চাৰ্জ আহি যায়, আয়নিক কম্পাউণ্ড টাইপ মানে বিহেভ কৰা হৈ যায় সি, ঠিক আছে। এইটো হ'ল পোলাৰ কোভেলেন্টৰ কনচেপ্টটো, আৰু বন্ড পোলাৰিটি কনচেপ্টটো ইয়াৰ পৰাই আহিছে। ফিজিক্সত এটা বস্তু আছে, যেতিয়া এই দুইটা ইকুৱেল চাৰ্জ, হা, এইটো আৰু এইটো দুইটা ইকুৱেল চাৰ্জ, যেতিয়া ইকুৱেল এণ্ড অপজিট চাৰ্জক তুমি অলপমান ডিষ্টেঞ্চত ৰাখি দিয়া ন, সেইটো কোৱা হয় বন্ড ডাইপল। ফিজিক্সত আছে, তোমালোকে পাইছানে নাই মই নাজানো দেই এতিয়ালৈকে। বন্ড ডাইপল বুলি এটা কনচেপ্ট আছে। বন্ড ডাইপল মানে কি, যেতিয়া দুটা ইকুৱেল এণ্ড অপজিট চাৰ্জ, টু ইকুৱেল এণ্ড অপজিট charges are separated by a distance, তেতিয়া এইটো বন্ড ডাইপল বুলি কয়, দুটা ইকুৱেল এণ্ড অপজিট চাৰ্জ মানে সেপাৰেট কৰি দিয়া হৈছে। ফিজিক্সত এইটো পাইছানে এতিয়ালৈকে, এতিয়া আছে নে নাই মই পাহৰিলো দেই, ক্লাছ 11ত নাই পোৱা, য়েছ য়েছ, ক্লাছ 12ত আছিলে চাগে। বন্ড ডাইপল বুলি কয়, মানে দুটা চোৱা, এইটো আৰু এইটো দুটা চাৰ্জ সমান হয়, মানে এইটো ধৰা +5 কুলম, এইটো ধৰা -5 কুলম, মেগনিটিউডটো সমানে হয়, দুইটাতে 5 আছে, কিন্তু এটা প্লাছ এটা মাইনাছ, গতিকে সেই দুটাক যদি তুমি সেপাৰেট কৰি ৰাখা, তেতিয়া আৰু অলপমান ডিষ্টেঞ্চ আছে ধৰা ইহঁতৰ মাজত r, তেতিয়া এইটো বন্ড ডাইপল বুলি কোৱা হয়। ডাইপল মমেন্ট এটা বস্তু আছে, ডাইপল মমেন্ট, যোনটো নিউ বুলি লিখে। ডাইপল মমেন্টৰ ফৰ্মুলা হ'ল নিউ ইকুৱেল টু কিউ ইনটু আৰ, য'ত কিউ মানে হ'ল মেগনিটিউড অফ চাৰ্জ, মেগনিটিউড অফ চাৰ্জ, যেনেকে ইয়াত চাৰ্জ কিমান 5 কুলম, গতিকে 5 আহিব কিউ জেগাত, আৰু আৰ মানে হ'ল ডিষ্টেঞ্চ বিটুইন দেম, এইটো আৰু এইটো দুটা মানে দুটা পোলাৰ যোনটো হয় কম্পাউণ্ড, প্লাছ আৰু মাইনাছ চাৰ্জৰ মাজৰ যোনটো ডিষ্টেঞ্চ আৰ, সেইটোক আৰ বুলি লিখে, ডিষ্টেঞ্চ অফ সেপাৰেশ্যন।
ঠিক আছে, আৰু ইয়াৰ ইউনিটটো হ'ল নৰ্মেল এটা ইউনিট আছে ইয়াৰ ডি বাই ডি, ঠিক আছে, ডাইপল মোমেন্ট। আৰু এইটো ভেক্টৰ কোৱান্টিটি হয়, স্কেলাৰ ভেক্টৰ কি হয় তোমালোকে জানাই, এইটো ভেক্টৰ কোৱান্টিটি হয়, মনত ৰাখিবা। মানে ইয়াৰ ডাইৰেকশ্যন আছে, সেইটো কাৰণে পজিটিভো হ'ব পাৰে নেগেটিভো হ'ব পাৰে, ইয়াৰ ডাইৰেকশ্যন আছে মানে, ঠিক আছে। এতিয়া আৰু এটা নতুন কনচেপ্ট আমি জানিব লাগিব, এইটো থিয়ৰি আমি 4টা থিয়ৰি পঢ়িম বুলি কৈছিলো, ফাৰ্ষ্ট লিউইছ থিয়ৰিটোতে আছো, কোচেল লিউইছ থিয়ৰি একদম লাষ্টৰ টপিক হয় এইটো, ফাজান্স ৰুল। ফাজান ৰুল বুলি এটা বস্তু আছে, আমি এতিয়া কি চালো অলপ আগলৈকে, আমি কি চাই আহিলো যে আমি চাইছো কোভেলেন্ট বন্ড বিলাকো, এইটো এটা কোভেলেন্ট বন্ড বিলাকো আয়নিক নিচিনা বিহেভ কৰে, ঠিক আছে। ঠিক তেনেকে আয়নিক বিলাকো কোভেলেন্ট নিচিনা বিহেভ কৰে, আৰু ফাজান্স ৰুলে এইটো কয়, ফাজান্স ৰুলে কি কয় যে আয়নিক বন্ড বিলাকো কোভেলেন্ট টাইপ অলপ ৰিয়েক্ট কৰে, তাৰমানে ionic bonds have also partial covalent character. ঠিক আছে, আয়নিক বন্ড বিলাকৰ পাৰ্চিয়েল কোভেলেন্ট কেৰেক্টাৰ দেখায়। এইটো যদি মই অলপ ভালদৰে বুজাই লিখি দিওঁ তোমালোকক, চোৱা, ফাৰ্ষ্ট মই লিখাটো লিখি লওঁ। when a cation, লিখি যাওঁতে মই কৈ যাম, যেতিয়া এটা কেটায়ন ধৰা এপ্ৰচেছ এন এনায়ন, আয়নিক বন্ডত কি হয়, এটা কেটায়ন ফৰ্ম হয়, এটা এনায়ন ফৰ্ম হয়। ইলেক্ট্ৰন ক্লাউড, এনায়নত ইলেক্ট্ৰন থাকে, দ্য ইলেক্ট্ৰন ক্লাউড of the anion is attracted towards the cation and hence gets distorted. This is called polarization of the anion. তাৰ মানে কি, ধৰ এটা ক্লৰিন মাইনাছ আছে আৰু এটা Na প্লাছ আছে, সিহঁতে ওচৰ চাপিলে, যেতিয়া Na প্লাছটো ইয়াৰ ওচৰ চাপি গ'ল, ই কি হ'ব, এই ক্লৰিনৰ যোনটো ইলেক্ট্ৰন ক্লাউড আছে, ইলেক্ট্ৰন ইয়াৰ চাৰিওফালে আছে ন, এই ক্লৰিনৰ ইলেক্ট্ৰন ক্লাউডটোত এই প্লাছ Na প্লাছে এট্ৰেক্ট কৰিব, এট্ৰেক্ট কৰাৰ ফলত কি হ'ব, সিহঁতৰ মাজত অলপমান শ্বেয়াৰ হৈ যাব ইলেক্ট্ৰন, অলপমান শ্বেয়াৰ হৈ যাব, জাষ্ট অলপমান, শ্লাইটলি অলপমান। এতিয়া যিহেতু অলপমান ইলেক্ট্ৰন শ্বেয়াৰ হৈ গ'ল, ইলেক্ট্ৰন শ্বেয়াৰ হলে কি হয়, কোভেলেন্ট বন্ড হয়, গতিকে শ্লাইটলি একদম সৰু, শ্লাইটলি কোভেলেন্ট কেৰেক্টাৰ দেখায় মানে ইহঁতে, এইটোৱে ফাজান্স ৰুলে কৈছিলে। আৰু ফাজান্সে ৰুল দিছিলে, 3টা ইম্পৰ্টেণ্ট ৰুল দিছে, তোমালোকে মনত ৰাখি যাবা, পৰীক্ষাত আহিব পাৰে, এই 3টা ৰুল দিছিলে, ঠিক আছে। ফাজানে 3টা ৰুল দিছিলে, মই কৈ দিওঁ, তোমালোকে মনত মানে লিখি ল'বা, মই লিখি দিম, তোমালোকে পিছত লিখি ল'বা। The smaller the size of the cation, কেটায়নৰ চাইজ যিমানে কম হয়, smaller size of cation and larger size of anion, the greater the covalent character of ionic bond. তাৰ মানে কি কৈছে যে যিমানে কেটায়নৰ চাইজ সৰু হয় আৰু এনায়নৰ চাইজ ডাঙৰ হয়, সিমানে এই এনেকুৱা টাইপৰ কেৰেক্টাৰটো, মানে এই শ্বেয়াৰ অফ ইলেক্ট্ৰনটো সিমানে বেছি হয়, আৰু সিমানে বেছি কোভেলেন্ট কেৰেক্টাৰ দেখায়। ছেকেণ্ড পইণ্টটো ইয়াৰ ৰিলেটেডে কৈছিলে যে যিমানে বেছি চাৰ্জ হয়, নেক্সট কথা কৈছে, যিমানে কেটায়নৰ ওপৰত যিমানে বেছি চাৰ্জ হয়, সিমানে বেছি কোভেলেন্ট কেৰেক্টাৰ বেছি হয়। অবভিয়াছলি হ'ব ন, চোৱা, Na প্লাছত আৰু যদি আৰু 3টামান প্লাছ থাকে, তেতিয়া ই আৰু ইলেক্ট্ৰন নিজৰ ফালে টানিব, তো আৰু ইলেক্ট্ৰন শ্বেয়াৰ হ'ব, গতিকে কোভেলেন্ট কেৰেক্টাৰ আৰু বাঢ়ি যাব। The greater the charge on the cation,
the greater covalent character of the ionic bond. ঠিক আছে, greater the covalent character of the ionic bond. 3 নম্বৰতে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট দিছিলে, যদি এনেকুৱা ক্ষেত্ৰত হয় যে কেটায়নৰ সাইজ আৰু চাৰ্জ সমান হয়, দুটা তিনটা কেটায়ন আছে, সাইজ আৰু চাৰ্জ সমান হয়, তেতিয়া কিহত চাই জানানে? ইলেক্ট্ৰনিক কনফিগাৰেশনটো চেক কৰে। ইন কেস অফ cations having same charge and size, then one with electronic configuration of transition metal মানে ডি ব্লক এইটো আৰু এফ ব্লক বিলাক আছিলে, is more polarizing. So size আৰু যদি চাৰ্জ সমান হয়, তেতিয়া যিবিলাক ট্ৰানজিশন মেটেলৰ ইলেক্ট্ৰনিক কনফিগাৰেশন হয়, সিহঁতৰ ক্ষেত্ৰত কোভেলেন্ট ক্যাৰেক্টাৰটো বেছি হয় মানে, as compared to others. সেইটো মনত ৰাখিবা। এই তিনিটা হল ফাজান্সৰ ৰুল। এইখিতে আমাৰ এইটো থিওৰি শেষ হৈছে, কোচেল লুইস এপ্ৰোচ এইখিতে শেষ হৈছে। ঠিক আছে, এইটো চেপ্টাৰত অলপমান এই প্ৰথমখিনি এইবিলাক মুখস্থ কৰা টাইপ বস্তুৱে হয়, সেইটো কাৰণে বেছিকে ইমান বেছি নাই, জাষ্ট ইম্পৰ্টেন্ট বস্তুখিনি উলিয়াই দিছো আৰু। তোমালোকৰ কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা। এইখিনি আই হোপ তোমালোকৰ ডাউট থাকিব নালাগে। আৰু এটা বস্তু দেখাব আছে লাষ্ট, 1 মিনিট। নেক্সট আমি ভ্যালেন্স সেল ইলেক্ট্ৰন পেয়াৰ থিওৰিটো চাম, VSEPR থিওৰি যোনটো হয়, ভ্যালেন্স সেল ইলেক্ট্ৰন ৰিপালশন থিওৰি, ইলেক্ট্ৰন পেয়াৰ ৰিপালশন থিওৰি। চোৱা, প্ৰথম কথা লিউইছ কনসেপ্টটো যে আছিলে, লিউইছ কনসেপ্টে তোমাক সাইজ অফ মলিকুলস কৈ আছিলে, সাইজ কেতিয়া ডাঙৰ হয় সৰু হয়, কিন্তু শেপ অফ মলিকুলছৰ বিষয়ে কতো উল্লেখ নাই। লিউইছ কনসেপ্টে কেতিয়াও নেদেখালে যে শেপ অফ মলিকুল কি হয়। গতিকে শেপ অফ মলিকুলটো আমি চাবৰ কাৰণে ভ্যালেন্স সেল ইলেক্ট্ৰন পেয়াৰ ৰিপালশন থিওৰি, VSEPR, নামটোতে কি সোমাই আছে, ভ্যালেন্স সেল ইলেক্ট্ৰন পেয়াৰ ৰিপালশন, মানে ভ্যালেন্স সেলত লাষ্টৰ সেলত ইলেক্ট্ৰন পেয়াৰ হিচাপে থাকিব, সিহঁতৰ মাজত কি হ'ব, ৰিপালশন হ'ব। সেইটোৱে থিওৰি, সেইটোৱে হয়। এটা যদি মই চাওঁ, the main postulates of valence cell VSEP theory are as follows. তোমালোকৰ আজি কাম হ'ব, মই ইয়াত যিকেইটা লিখিছো postulates কেইটা তোমালোকে পঢ়ি লিখি ল'বা, বেলেগ একো নাই ইয়াত, জাষ্ট এইবিলাক মনত ৰাখিলে হ'ল। এইকেইটা নিজে এইকেইটা চাই পেলাই লিখি ল'বা, গোটেইকেইটা ইম্পৰ্টেন্ট হয়। কোনে কি কৈছে মই একবাৰ দেখাই দিওঁ ওপৰে ওপৰে। So the shape of a molecules depends upon the number of valence shell electron pairs bonded or non bonded around the central atom. মানে কি বুজি নাপাব পাৰে, মই দুটা এক্সাম্পল দেখাই দিছো। কাৰ্বন ডাই অক্সাইড কেনেকে থাকে, C ডাবল বন্ড ডাবল বন্ড, ইয়াত চেন্ট্ৰেল এটম কি কাৰ্বন, কাৰ্বনটো চেন্ট্ৰেল এটম। কাৰ্বনৰ বাহিৰৰ সেলত কেইটা ইলেক্ট্ৰন থাকে, এটা দুটা তিনটা চাৰিটা, ঠিক আছে। লিমিটেশন অফ অক্টেট ৰুল নিজে পঢ়িম নে? পঢ়িবা নিজে, মই সেইদিনা কৈছিলো যে তেনেকে নিজে পঢ়িবা। চোৱা, কাৰ্বনৰ বাহিৰত 4টা ইলেক্ট্ৰন থাকে, গোটেই 4টা পেয়াৰে বনি আছে, ঠিক আছে। গতিকে এই আমাৰ যোনটো এই কম্পাউণ্ডটো হয়, ইয়াৰ শেপটো কিহৰ ওপৰত ডিপেন্ড কৰিব জানানে, কাৰ্বনৰ বাহিৰৰ সেলত কেইটা ইলেক্ট্ৰন পেয়াৰ আছে, ইলেক্ট্ৰনৰ কথা কোৱা নাই, ইলেক্ট্ৰন পেয়াৰ, সেইটো হয়তো বন্ডেডো হ'ব পাৰে নন বন্ডেডো হ'ব পাৰে। এটা এক্সাম্পল আৰু এটা দেখাই দিওঁ মই, তুমি আৰু বুজি পাবা তোমালোকে। হাইড্ৰজেন আছে, এনেকে আছে, এইটো ইয়াত চেন্ট্ৰেল এটম কি অক্সিজেন, গতিকে এই কম্পাউণ্ডটো শেপটো কিহৰ ওপৰত ডিপেন্ড কৰিব, অক্সিজেনৰ কেইটা বন্ডেড পেয়াৰ আৰু কেইটা নন বন্ডেড পেয়াৰ,
আছে নন বন্ডেডটো আমি সব বন্ডেড পেয়াৰটোতো বিপি বুলি লিখে বন্ডেড পেয়াৰ নন বন্ডেড পেয়াৰ বিলাক মানে কি লোন পেয়াৰ বিলাক অকলে থাকে লোন পেয়াৰ ইলেক্ট্ৰন সেইবিলাক এল পি বুলি লিখে মনত ৰাখিবা এইটো শ্বৰ্ট ফৰ্ম আৰু তাৰ মানে মই এটা এক্সাম্পল দি দিওঁ ভালদৰে এই এক্সাম্পলটো হাইড্ৰজেন আছে হাইড্ৰজেনে এটা ইলেক্ট্ৰন অক্সিজেনে এটা ইলেক্ট্ৰন ইয়াৰ লগত শ্বেয়াৰ কৰিছে হা এই দুটা শ্বেয়াৰ হ'ল এফালে অক্সিজেন এটা আৰু হাইড্ৰজেন এইটো শ্বেয়াৰ হৈ আছে বাকী অক্সিজেনত আৰু লোন পেয়াৰ কেইটা থাকে ইয়াত দুটা আৰু দুটা ঠিক আছে তেতিয়াহে অক্সিজেনৰ আচ্ছা নহয় মিনিট সেইফালে চাৰিটা আনটা হ'ল এনেকে আছে লোন পেয়াৰ দুটা আছে পেয়াৰ মনত ৰাখিবা পেয়াৰ ইলেক্ট্ৰন নোসোধে পেয়াৰ এতিয়া যদি মই ইয়াত সোধো লোন পেয়াৰ চেণ্ট্ৰেল এটম অক্সিজেনৰ ইয়াত লোন পেয়াৰ কেইটা আছিল কোৱা আৰু বন পেয়াৰ কেইটা আছে কোৱা লোন পেয়াৰ কেইটা আৰু বন পেয়াৰ কেইটা কোৱাচোন চোৱা লোন পেয়াৰ মানে পেয়াৰ অফ ইলেক্ট্ৰন এইটো এটা আৰু এইটো এটা দুটা চ' লোন পেয়াৰ দুটা বন পেয়াৰ মানে বন্ড হিচাপে পেয়াৰ আছে এটা এইটো দুটা ঠিক আছে দুটা পেয়াৰ মনত ৰাখিবা ইলেক্ট্ৰন সোধা নাই পেয়াৰ সুধিছে পেয়াৰ মানে দুটা থকাটো গতিকে কম্পাউণ্ডটো শ্বেপ লোন পেয়াৰ আৰু বন পেয়াৰ কিমান আছে মানে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব চেণ্ট্ৰেল এটমৰ ঠিক আছে তাৰপিছত কৈছে পেয়াৰ্ছ অফ ইলেক্ট্ৰন ইন দ্য ভেলেন্স চেলছ ৰিপেল ইটছ আদাৰ মানে কি এই যোনটো অক্সিজেন আছে না চেণ্ট্ৰেল এটমৰ তাৰ এইবিলাক ইলেক্ট্ৰন পেয়াৰ আছে ইলেক্ট্ৰন বিলাকৰ মাজত ৰিপালচন হ'ব সেই ৰিপালচনৰ ওপৰত তাৰ শ্বেপটো ডিপেণ্ড কৰিব এইবিলাকে ইয়াত লিখা আছে আৰু বাকী মানে থিয়ৰিটো জাষ্ট মনত ৰাখিবা হা সেইখিনি বস্তু ইয়াত লিখা আছে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় এই মাল্টিপল বন্ড ইজ ট্ৰিটেড এজ ইফ ইট ইজ এ ছিংগল ইলেক্ট্ৰন পেয়াৰ এণ্ড 2 or 3 ইলেক্ট্ৰন পেয়াৰ আৰ ট্ৰিটেড এজ এ ছুপাৰ পেয়াৰ তাৰ মানে কি জানানে তুমি VLCP এর থিওরিত সিঙ্গল বন্ড হোক ডাবল বন্ড হোক ট্রিপল বন্ড হোক সব আমি সিঙ্গল ইলেক্ট্রন পেয়ার বুলিয়ে লিখো সিঙ্গল ডাবল ট্রিপল যিয়ে নহওক সিঙ্গল ইলেক্ট্রন পেয়ার বুলিয়ে লিখে মানে হাইড্রোজেন আর হাইড্রোজেন এটা কি হল সিঙ্গল ইলেক্ট্রন পেয়ার ঠিক আছে অক্সিজেন ডাবল বন্ড অক্সিজেন এটো কি হব এটো কি লিখে জানেনে এজ এ সুপার পেয়ার সিঙ্গল সুপার পেয়ার এটো মানে সিঙ্গল সুপার ইলেক্ট্রন পেয়ার এনেকে ডাবল বন্ড হলে ট্রিপল বন্ড হলেও একে সব সিঙ্গল পেয়ার বুলিয়ে লিখে জাস্ট সুপারটো লগাই দিয়ে মানে ইয়াত সিঙ্গল সুপার ইলেক্ট্রন পেয়ার বেলেগ একো নাই জাস্ট নামটো লিখোতে এনেকুৱা মানে ইয়াত তুমি পাহৰি যোৱা আছে ডাবল বন্ড ট্রিপল বন্ড কিবা লিখে জাস্ট সিঙ্গল সুপার ইলেক্ট্রন পেয়ার তেনেকে লিখে ঠিক আছে এইখিনি এনেকে এইখিনি কথাখিনি মানে ইয়াত যিমান বিলাক PDF টো দিছো লিখি ৰাখিবা কাৰোবাৰ কিবা ডাউট আছে নেকি এইখিনিলৈকে থাকিব নালাগে আৰু এইটো বস্তু মনত ৰাখিবা যে এইটো পইণ্ট ইম্পৰ্টেণ্ট হয় যে ৰিপালচিভ ইন্টাৰেকশ্যন অফ ইলেক্ট্ৰন পেয়াৰ ডিক্ৰিজ ইন অৰ্ডাৰ মানে চোৱা লোন পেয়াৰ আৰু লোন পেয়াৰ মাজত যোনটো ৰিপালচন হয় সেইটো চবতকে বেছি হয় আৰু বন পেয়াৰ আৰু বন পেয়াৰ মাজত যোনটো ৰিপালচন হয় সেইটো চবতকে কম হয় আৰু যদি লোন পেয়াৰ আৰু বন পেয়াৰ আছে সিহঁতৰ ৰিপালচনটো মাজত লোন পেয়াৰ ৰিপালচন চবতকে বেছি হয় কিয় হয় সেইটো ইয়াত লিখা আছে পৰীক্ষাত আহে কিন্তু কিয় হয় চোৱা কিয় হয় while the lone pairs are localized on the central atom each bonded pair is shared between two atoms as a result lone pair electrons in a molecule occupy more space as compared to bone pair electrons this results in greater repulsion মানে কি এটোহে জানিব লাগিব মানে কি লোন পেয়াৰ এটা এটম আছে অক্সিজেন এই দুটা লোন পেয়াৰ ইলেক্ট্ৰন আৰু বন পেয়াৰ আছে এফালে এই দুটা বন পেয়াৰ ইলেক্ট্ৰন
বন পেয়াৰ যোনটো ইলেক্ট্ৰন হয় সেইটো হাইড্ৰজেনৰ লগতো শ্বেয়াৰ হৈ আছে, ইফালেও হাইড্ৰজেনৰ লগতো শ্বেয়াৰ হৈ আছে, গতিকে অলপমান পাৰ্ট হাইড্ৰজেনৰ লগতো আছে। কিন্তু বন পেয়াৰ ইলেক্ট্ৰন কেইটা অকলে আছে, সিহঁতে অকলে নিজে ৰজাৰ দৰে আছে। গতিকে যোনটো এই অক্সিজেন এটম হয় বাহিৰৰ চেলত, এই বন পেয়াৰ কেইটাই বেছি স্পেচ লৈ থাকে, সিহঁতৰ ওচৰত বেছি স্পেচ আছে ঘূৰি ফুৰিবলৈ বন পেয়াৰ কেইটা। গতিকে বন পেয়াৰ কেইটাই চৰি লোন পেয়াৰ কেইটা লোন পেয়াৰ যোনকেইটা আছে সেইকেইটা ওচৰত বেছি স্পেচ আছে ঘূৰি ফুৰিবলৈ, কাৰণ সিহঁতে অকলে আছে, কাৰো লগত বনি থকা নাই। গতিকে যেতিয়া ইহঁতে অকলে আছে সিহঁতৰ ওচৰত বেছি স্পেচ ঘূৰি আছে, তো সিহঁতে বেলেগক বেছিকে ৰিপেল কৰে। ঠিক আছে, কিন্তু সেই ক্ষেত্ৰত চেম বস্তু যদি বন পেয়াৰ ক্ষেত্ৰত চোৱা, বন পেয়াৰ বাধ্য হয় যে সি হাইড্ৰজেনৰ লগতে লগ লাগি আছে, গতিকে ইয়াৰ ওচৰত ইমান বেছি স্পেচ নাই ঘূৰি ফুৰিবলৈ, ইহঁতৰ মাজতে অলপ অলপ ৰিপালচন হৈ থাকিব। সেইটো কাৰণে বন পেয়াৰৰ মাজত ৰিপালচনটো কম হয়, সেইখিনি ইয়াত লিখা আছে। ঠিক আছে, আজিৰ কাৰণে ইমানখিনিয়ে। নেক্সট ক্লাছত আকৌ ইয়াৰ পিছৰখিনিৰ পৰা ডিছকাছ কৰিম। সোনকালে এইটো চেপ্টাৰ আমি শেষ কৰিব লাগিব। আজি ইমানখিনিয়ে। ঠিক আছে, গুড নাইট এভৰিৱান। টোটেল আৰু কেইটা ক্লাছ লাগিব চাই লওঁ, আৰু কেইটা লাগে এতিয়া জানো, এতিয়া মানে আৰু 5টা মানত শেষ কৰিব পাৰিলে ভাল আছিলে। চেষ্টা কৰিম 4টা 5টাত শেষ কৰি দিবলৈ। ঠিক আছে, মই এণ্ড কৰিছোঁ।